দুভৰীৰ যাদুৰে ফুটবলৰ বহল ক্ষেত্ৰখনত অগণন দৰ্শকৰ মন জয় কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ দয়াৰাম বৰ্মনৰ মৃত্যুত সমগ্ৰ হাওৰাঘাট অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা প্ৰাক্তন ফুটবল খেলুৱৈজনে আজি পুৱা গজালিপাৰস্থিত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে অজস্ৰ গুণমুগ্ধই তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ছাত্ৰ অৱস্থাতেই ৰাজ্যিক বিদ্যুৎ পৰিষদ নগাঁও দলত স্থান লাভ কৰা বৰ্মনে ৰাজ্যৰ ভিন্ন প্ৰান্তত নিজৰ কলাত্মক দক্ষতা আৰু কৌশলৰ বাবেই ৰাজ্যিক দলৰ হৈ তিনিবাৰকৈ সন্তোষ ট্ৰফীত অংশগ্ৰহণ কৰে। উল্লেখ্য, অসমৰ হৈ দুবাৰ জম্মু কাশ্মীৰ আৰু এবাৰ কলকাতাত সন্তোষ ট্ৰফীত প্ৰতিনিধিত্ব কৰি নিজৰ ছন্দময় যাদুৰে সকলোকে মোহিত কৰিবলৈ সক্ষম হয়। ফুটবল খেলুৱৈ হিচাপে থকা দক্ষতাৰ বাবেই বিদ্যুৎ বিভাগত তেওঁ কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হয়। মৃত্যুৰ সময়ত তেওঁ পত্নী, দুই পুত্ৰ, 4জনী জীয়ৰীৰ লগতে অজস্ৰ অনুৰাগীক এৰি থৈ যায়। তেওঁৰ মৃত্যুত বিশিষ্ট ক্ৰীড়া সংগঠক তথা সৰ্বভাৰতীয় ভলীবল সন্থাৰ প্ৰাক্তন মেনেজাৰ ৰাজেন বৰাই গভীৰ শোক প্ৰকাশ কৰি কয় যে কাৰ্বি আংলং জিলাৰ পৰা সন্তোষ ট্ৰফী খেলা প্ৰথমজন খেলুৱৈ দয়াৰাম বৰ্মন। ক্ৰীড়া ক্ষেত্ৰত যাৰ অৱদান অনস্বীকাৰ্য বুলি তেওঁ কয়। ব্যুৰো ৰিপৰ্ট, জেনেট লাইভ। কেলেগে ডাঙৰ হৈছোঁ, এইখন মোৰে গাঁও আৰু তাৰ পঢ়া শুনা সমস্ত খেলা জীৱন সমস্ত আমি ভালকৈ জানো। দয়াৰাম বৰ্মন সৰুৰে পৰা টেঙা বল খেলা যুগৰ পৰা বহুত ডাঙৰ ফুটবল অনুৰাগী আৰু লাহে লাহে সি তেওঁৰ ককায়েক উপেন বৰ্মন এই দুইজনেই খুব ভাল ফুটবল আছিলে। আৰু আমি স্কুল পঢ়ি থাকোঁতেই 1974ত মোৰ সম্পূৰ্ণ মনত আছে, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ নগাঁও দলে আহি হাইস্কুলৰ পৰাই তেখেতক লৈ গৈছে আৰু লগে লগে তেওঁক খেলুৱৈৰ কাৰণে খেলাৰ কাৰণেই তেওঁক অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ নগাঁৱে চাকৰি দিছিলে। আৰু নগাঁৱত গৈ তেওঁ যথেষ্ট খেলত উন্নতি হৈছিলে। অসমৰ সেই সময়ত প্ৰখ্যাত খেলুৱৈসকলৰ লগত তেখেতে খেলাৰ সুযোগ লাভ কৰিছিলে আৰু তেওঁ নিজেও তেওঁৰ নিজৰ যোগ্যতাৰ বলত অসমৰ যিটো ছিনিয়ৰ টীম, যিটো টীমে সন্তোষ ট্ৰফী খেলে, সেই সন্তোষ ট্ৰফী খেলৰ টীমটোত তেওঁ সুযোগ লাভ কৰিছিলে। আৰু মোৰ মনত আছে 1979ত তেখেতে কাশ্মীৰত প্ৰথমবাৰ সন্তোষ ট্ৰফী খেলিবলৈ গৈছিলে আৰু তাৰপিছত তেওঁ একাদিক্ৰমে কলিকতা, আকৌ পুনৰ কাশ্মীৰ, এনেকৈ তেওঁ সন্তোষ ট্ৰফী ৰিপ্ৰেজেণ্ট কৰিছে। আৰু মোৰ জ্ঞান বিশ্বাস মতে কাৰ্বি আংলং জিলাৰ পৰা সন্তোষ ট্ৰফী খেলা তেখেতেই প্ৰথমজন খেলুৱৈ। ইয়াৰ পিছত অৱশ্যে আমি বেলেগ বেলেগ সন্তোষ ট্ৰফী প্লেয়াৰ জন্ম দিবলৈ সক্ষম হৈছোঁ, কিন্তু দয়াৰাম বৰ্মন আছিলে সন্তোষ ট্ৰফী খেলা খেলুৱৈ বাটকটীয়া। ইয়াৰ পিছত তেখেতে ইলেক্ট্ৰিচিটি, যিটো তেখেতৰ নিজৰ ডিপাৰ্টমেণ্ট, এই ডিপাৰ্টমেণ্টৰ হৈ ভাৰতৰ বহু জেগাত তেখেতে খেল প্ৰদৰ্শন কৰিছিলে আৰু তেখেতৰ খেলুৱৈ জীৱনত তেখেতৰ কৃতকাৰ্যতাৰ হাৰটো বহুগুণে বেছি। মিলি আমি গাঁৱলৈ আহোঁ, সেই তেনেকুৱা এখন অনুন্নত গাঁৱৰ পৰা গৈ দয়াৰাম বৰ্মনে অসমৰ ফুটবল জগতত যে তেখেতে চানেকি ৰাখিবলৈ সক্ষম হ'ল, ই আমাৰ কাৰণে অতি গৌৰৱ। এই গাঁওখনৰ লগতে হাওৰাঘাট টাউনৰো এটা বৰ ডাঙৰ খবৰ। কিন্তু তেখেতে অৱশ্যে আমাৰ হাওৰাঘাট টীমটোত বেছি খেলিবই নাপালে, কিয়নো তেখেতক সৰুতেই বৰ কম বয়সতেই নগাঁৱে লৈ যোৱাৰ কাৰণে আমাৰ হাওৰাঘাট টীমটোত তেখেতে খেলিবলৈ সুবিধা পোৱা নাছিলে। গতিকে আজি মই মৰ্মাহত যে দয়াৰাম বৰ্মন মোৰ বাল্যবন্ধু হোৱাৰ উপৰিও এজন কীৰ্তি খেলুৱৈ আজি আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। আৰু মই তেওঁৰ আত্মা যাতে শান্তি পায়, লগতে তেওঁৰ পৰিয়ালবৰ্গ সকলোলৈকে মই মোৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ।